নমস্কাৰ। সময়ৰ সোঁতত বৰ্তমান আধুনিকতাৰ যান্ত্ৰিকতাৰ ধামখুমীয়াৰ মাজেৰে যোৱা 5 বছৰৰ পূৰ্বে অবিভক্ত শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ মাজমজিয়াত অসমীয়া ৰাইজৰ আস্থা বিশ্বাসেৰে এটি সত্যনিষ্ঠ আসাম লাইভ 7 নামেৰে এটি সংবাদ গোষ্ঠীৰ জন্ম হৈছিল। সেই সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰীকে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তালৈ মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে অহা 26 আগষ্ট তাৰিখে তেওঁলোকৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। সেই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফল হোৱাৰ কামনা কৰিছোঁ। লগতে অনাগত দিনবোৰতো তেওঁলোকে ৰাইজৰ আস্থা আৰু সমাজৰ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশতে ৰাইজৰ আস্থা বিশ্বাস বুটলি সত্যনিষ্ঠ বাতৰি পৰিৱেশনেৰে তেওঁলোক আৰু আগবাঢ়ি যাওক। তাৰ বাবে পুনৰবাৰ তেওঁলোকলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আসাম লাইভ 7ৰ লগত চিনাকি কৰি দিয়া লক্ষীমা শইকীয়া বাইদেউলৈ মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ আসাম লাইভ 7ৰ স্বত্বাধিকাৰীকে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত কাৰ্যসূচী সম্পূৰ্ণ সফল হোৱাৰ কামনা কৰিছোঁ। ধন্যবাদ।